অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা সাংস্কৃতিক নগৰী তেজপুৰৰ গংগা যমুনা চহকী গংগা যমুনাৰ দেশ ঐতিহ্যমণ্ডিত দৰবৰীয়া শিলৰ তৰণতীয়া মহাবিদ্যালয়ৰ ছাত্ৰ আৰু এই সাংস্কৃতিক নগৰী তেজপুৰৰ এক নান্দনিক চৰা হৰিহৰ খ্যাত এই দৰবৰীয়া শিলৰ তৰণত মৰমৰ ভাইটি সুন্দৰ কেনেকুৱা কি মুহূৰ্তত এক নান্দনিক মুহূৰ্তত উপস্থিত হৈছা মনৰ মনোবাঞ্ছা আছে আগন্তুক কিবা এটা শুনি আছোঁ তোমালোকৰ কোৱা হয় নমস্কাৰ মোৰ নাম শ্ৰী পুলক দাস মই দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ যেহেতু আপোনালোকে শুনিব পাইছেই দৰং মহাবিদ্যালয়ৰ বৰ্তমান ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আহি আছে সমাগত গতিকে সেই সাধাৰণ নিৰ্বাচনত মই শ্ৰী পুলক দাসে সাংস্কৃতিক সম্পাদক অৰ্থাৎ কালচাৰেল ছেক্ৰেটাৰী পদৰ বাবে মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ তাৰে কিছুমান তাৰে কাৰণে আমি ইয়াত আহিছোঁ ভিডিঅ' দুই এটা বনাওঁ বুলি সাংস্কৃতিক দিশত যিহেতু মই জড়িত হৈ আছোঁ নাহৰ কৃষ্ণচূড়াৰ দেশ দৰং মহাবিদ্যালয় হয় তেনে এক নান্দনিক বিচৰণভূমিত সাংস্কৃতিক পৰিৱেশ গঢ়িবলৈ তুমি আয়োজন কৰিছা এই অভিব্যক্তি কি ক'বা তুমি তোমাৰ সমপৰ্যায়ৰ প্ৰজন্মক হয় হয় ধন্যবাদ যিহেতু সাংস্কৃতিক দিশত মই সৰুৰ পৰাই জড়িত হৈ আছোঁ মই বিচাৰোঁ প্ৰতিটো কোণতে প্ৰতিখন জেগাতে প্ৰতিটো ঠাইতে সাংস্কৃতিক জগতখন আগবাঢ়ি যাওক লগতে আমাৰ দৰং মহাবিদ্যালয়ৰ সাংস্কৃতিক জগতখন আগবাঢ়ি যাওক তাৰ ক্ষেত্ৰত মোৰ লগতে দৰং মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীকে মই আহ্বান জনাম যে সাংস্কৃতিক জগতখন আগুৱাই নিয়ক বঢ়িয়া তোৰে মোৰ আলুগুৰা যাত্ৰা তোমাক মংগল কামনা কৰিছোঁ ধন্যবাদ আৰু এই সাংস্কৃতিক নগৰীৰ পৰা তোমাক আদৰ জনাইছোঁ ধন্যবাদ